নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ ৰেলৱে NTPC গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছিলে সেইখিনি পোষ্টৰ এক্সামৰ ডেট আহি গৈছে আৰু এতিয়া আপোনালোকৰ এক্সাম কোনখন চহৰত পৰিছে সেইটো চাব পাৰিব আৰু এক্সাম ডেট কিদৰে চাব সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ লাষ্ট কেইবছৰমানৰ ৰেলৱে এক্সামৰ প্ৰশ্ন উত্তৰ সন্নিৱিষ্ট কৰি এইখন PDF আমি অসমীয়া মাধ্যমত প্ৰস্তুত কৰিছোঁ মাত্ৰ 120 টকা 14000 প্ৰশ্ন উত্তৰ পাব ডেসক্ৰিপচনৰ লিংকৰ পৰা অথবা assamgkpdf.com ভিজিট কৰি অথবা আমাক হোৱাটছআপ কৰি এই PDFখন আপোনালোকে কিনি ল'ব পাৰে তো এই নোটিছখন যোৱাকালিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোৱেই যে ইয়াতে নন টেকনিক্যাল পপুলাৰ কেটেগৰী যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট সেইখিনিৰ কম্পিউটাৰ বেছ টেষ্ট যিটো 1 হয় CBT 1 কম্পিউটাৰ বেছ টেষ্ট 1 সেইটো অনুষ্ঠিত হ'ব 5 জুন 2025 তাৰিখৰ পৰা 24 জুন 2025 লৈকে মুঠ 16 দিন এই পৰীক্ষা অনুষ্ঠিত হ'ব এই 16 দিনৰ কোনো এটা দিনত আপোনাৰ এক্সাম পৰি যাব তো এতিয়া কথা হৈছে আপোনাৰ এক্সাম কোন তাৰিখে বা কোন চহৰত পৰিছে সেইটো আপোনালোকে কিদৰে চাব আমাৰ ৱেবছাইটলৈকে আহিব ডেসক্ৰিপচনত লিংক দি দিছো educationforassam.com ইয়াতে একেবাৰে তলত প্ৰথমতে আপোনালোকে এপ্লিকেশন ষ্টেটাস চাই ল'ব পাৰে এটো যথেষ্ট আগতে আহিছিলে যদি আপোনালোকে চেক কৰিছে এটো আৰু এতিয়া চেক কৰাৰ প্ৰয়োজন নাই তাৰ তলত আছে চেক ইউৰ এক্সাম সিটি তো এই চেক ইউৰ এক্সাম সিটিত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুৱাব L এৰে আৰম্ভ হয় তাৰ পাছত ডেট অফ বাৰ্থটো বহুৱাই ক্যাপচা কোডটো বহুৱাই দিব আৰু যদিহে আপোনাৰ এক্সাম সিটি এভেইলেবল কৰিছে তেনেহলে আপোনালোকে ইয়াতে কম পাব কোনখন চহৰত কোন তাৰিখে আপোনাৰ এক্সাম পৰিছে তো ইয়াতে মই একচুয়ালি দুটা ৰোল নম্বৰ চেক কৰোতে এতিয়ালৈকে সেই ৰোল নম্বৰ কেইটাৰ এক্সাম সিটি বা টাইমৰ বিষয়ে কোনো উল্লেখ দিয়া নাছিলে তো এক্সামৰ 4-5 দিন আগতে হয়তো কিছুমানৰ ইতিমধ্যে আহি গৈছে যেহেতু 26 তাৰিখৰ পৰা এভেইলেবল হ'ব বুলি লিখিছে তো আপোনালোকে সোনকালে চেক কৰি চাওক আপোনালোকৰ ৰোল নম্বৰটো আৰু ইমতে বহুৱাই তো মই সোৱা যেটো ৰোল নম্বৰ আছিল হেতু not live yet for your application বুলি আহিছে 2 দিনৰ ভিতৰতে এটো এভেইলেবল হৈ যাব এভেইলেবল হলে মই আপোনালোকক দেখুৱাই দিম অথবা যিসকলৰ এভেইলেবল হৈছে কমেন্ট কৰিব কমেন্ট সেকশন আপোনালোকে চেক কৰি চাব সকলোৱে কথাটো গম পাব কাৰ কাৰ এভেইলেবল হৈছে আৰু যদি আপোনালোকে এপ্লিকেশন নাম্বাৰটো পাহৰি আছে তেনেহলে ফৰগট পাসৱৰ্ডত ক্লিক কৰি আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হেতু বহুৱাই এই ক্যাপচা কোডটো বহুৱাই ফৰগট পাসৱৰ্ড মাৰি দিলে আপোনালোকৰ মোবাইল নাম্বাৰত এপ্লিকেশন নাম্বাৰ বা পাসৱৰ্ডটো যথেষ্ট ইজি হয় আপোনাৰ ডেট অফ বাৰ্থটোই হয় সেইখিনি আহি যাব তাৰ লগতে এই কথাটো জনাই থওঁ আপোনালোকক এক্সাম টাইম চাওক এক্সাম টাইমৰ ক্ষেত্ৰত আপোনালোকে মন কৰক ইয়াতে তিনিটা শিফটত হ'ব প্ৰতিটো দিনত প্ৰথমতে 7:30 বজাত এটা ৰিপৰ্টিং টাইম দিছে তো এই ৰিপৰ্টিং টাইমটো 7:30 দিছে আৰু এক্সাম আৰম্ভ হ'বকৈ 9 বজাত 7:30 ৰ পৰা 8:30 ৰ ভিতৰত আপোনালোকে এক্সাম চেণ্টাৰত সোমাব পাৰিব লাগিব 8:30 পাৰ হৈ গলে আপোনাক এক্সাম হলত সোমাব নিদিয়ে যিমান যি কৰিলেও ইয়াতে সোমাব নিদিয়ে তো 8:30 বজাৰ আগতে আপুনি এক্সামত সোমোৱাৰ পিছত 9 বজাৰ পৰা এক্সাম আৰম্ভ হ'ব আৰু 90 মিনিটৰ বাবে থাকিব আপোনালোকৰ সময় অৰ্থাৎ 10:30 বজালৈকে প্ৰথম শিফটটো অনুষ্ঠিত হ'ব নেক্সট শিফটটো 11:15 পৰা 12:15 ভিতৰত সোমাব লাগিব 12:45 ৰ পৰা এই সেকেন্ড শিফটটো আৰম্ভ হ'ব আৰু থাৰ্ড শিফটটো 3টাৰ পৰা 4টা টাইম দিছে এক্সাম আৰম্ভ হ'ব 4:30 বজাৰ পৰা 4:30 বজাৰ পৰা 6 বজালৈকে থাৰ্ড শিফটৰ এক্সাম অনুষ্ঠিত হ'ব তো এই ক্ষেত্ৰত চাই ল'ব আপোনালোকৰ এক্সাম চেণ্টাৰটো যদি দূৰত পৰিছে তেনেহলে আপোনালোকে তাতে থকাৰ ব্যৱস্থা কৰিব লাগিব পাৰে এই ক্ষেত্ৰত সোনকালে আপোনালোকে চেক কৰি থকাটো উচিত হ'ব আৰু ইয়াতে আমি অসমীয়া মাধ্যমৰ PDFখন আমাৰ ৱেবছাইটতে এভেইলেবল কৰিছো assamgkpdf.com ত আৰু ইংৰাজী মাধ্যমৰ অথবা অসমীয়া ইংৰাজী মাধ্যম দুয়োটা একেলগে থকা যদি PDF বিচাৰে আমাক হোৱাটছআপ কৰিব ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে ধন্যবাদ